আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি অনুৰাগৰ লগত সম্পৰ্কৰ কথা আমি কোনেও মনত ৰখা নাই, হয়তো বৃষ্টিও ৰখা নাই, কিন্তু আজিৰ পৰা ইয়াতে শেষ। অনুৰাগৰ নামটোৰ বাহিৰে আৰু একোৱেই নাথাকিব। কিন্তু এই কথাবোৰকে ভাবি শুনি গোটেই জীৱনটো দুখ কৰি থকাতকৈ এবাৰ অনুৰাগক চাই আহিব দিয়াটো তোৰ আপত্তি ক'ত আছে মই সেইটো বুজা নাই। আপুনি এবাৰ মোক যাবলৈ দিয়ক। এইবোৰ ঘটনাৰ পিছত যদি ভিন্দৰ মনটো সলনি হয় তেতিয়া কিন্তু দোষী একমাত্ৰ বায়ে হ'ব। তেতিয়া আমি কেনেকৈ বুজাম, কি বুলি বুজাম? সকলো কথাৰে সহ্যৰ এটা সীমা থাকে। হ'বচোন, তুমি এতিয়া মনে মনে থাকা। ইমান কৈ থাকিলে কি হ'ব? যি হ'ব লগা আছিল হ'ল। অকণমান শান্ত হোৱা। চোৱা মা, সঁচাটো সদায় সঁচা। তুমি ভালদৰে জানা যে মই মিছা অনিয়ম এইবোৰ একেবাৰে ভাল নাপাওঁ, যাৰ বাবে তোমাৰ লগতো মোৰ মাজতে সম্পৰ্ক বেয়া হৈছিল। মোৰ কথা সকলোৱে যে শুনিব লাগিব সেইটো মই কোৱা নাই, কিন্তু আজিৰ কথাখিনিত যুক্তি আছে। তাই নিজৰ জেদ পূৰাবলৈ গৈ মোৰ কথাও আওকাণ কৰি গুচি গ'ল। মোৰ অবাধ্য হ'ল। জেদ মোৰো আছে, খং মোৰো আছে, কিন্তু সেইবোৰ মই বেয়া পাওঁ। কাৰণ জেদ, খং, অভিমানে সম্পৰ্কবোৰ নষ্ট কৰে। তাৰ পাছতো কিছুমান কথা নুবুজি সেইখিনি কাম কৰাবলৈকে বাধ্য কৰোৱা যায়। এইবাৰ বৃষ্টিয়ে মোৰ জেদ দেখিব। সৰল সোজা বুলি ভবা নীলিম কিমান কঠোৰ হ'ব পাৰে তাই দেখিব। আহক এবাৰ। তাইক মই এইবাৰ একো নকওঁ, কিন্তু তাইৰ সন্তানটিক মই কেতিয়াও স্বীকাৰ নকৰোঁ। এইখিনি কাম কৰি তাই বুজাই দিলে যে এইটো অনুৰাগৰে সন্তান। সেই সন্তানৰ ওপৰত মোৰ কোনো অধিকাৰ নাই। তই ভুল ভাবিছ নীলিম, তেনেকুৱা কোনো কথাই নাই। এগৰাকী নাৰী হৈ মই আন এগৰাকী নাৰীৰ মনৰ কথা ভালকৈ বুজি পাওঁ। চা, এইখিনি সময় বৃষ্টিৰ কাৰণে বৰ কঠিন সময়। তাই কোনো সিদ্ধান্ততে উপনীত হ'ব পৰা নাই। বৃষ্টিৰ জীৱনলৈ অনুৰাগ প্ৰথমতে আহিছিলে, আৰু আমি সকলোৱে জানো যে সিহঁতৰ বিয়াও হৈছিলে। আৰু মোৰ মনে কয় এতিয়া সেইবোৰ বৃষ্টিয়ে মনত ধৰি ৰখা নাই। কিন্তু এতিয়াৰ কথা বেলেগ। আজি অনুৰাগ চিৰদিনৰ কাৰণে গুচি গ'ল। বৃষ্টিয়ে তাক আৰু কোনো দিনাই দেখা নেপাব। সেইবাবে অন্তিমবাৰৰ বাবে এবাৰ চাই আহক দে। মই নোৱাৰোঁ মা, মোক জোৰ নকৰিবা। কোনোবাই নিজৰ অন্তৰত দিয়া ঠাইক বেলেগক সলনি কৰিব পাৰিলেও মই নোৱাৰোঁ। মই তেনেকুৱা মানুহেই নহয়। তুমি বাৰু সঠিক সিদ্ধান্ত ল'লানে বৃষ্টি? নাজানো মোৰ মনটোৱে কিয় বাৰে বাৰে কৈ আছে তুমি উভতি অহাৰ পাছত ঘৰখনৰ পৰিস্থিতিয়ে অন্য এটা ৰূপ ল'ব। মই কথাবোৰ ইমান বহলকৈ ভাবি থকা নাই। কথাবোৰ বেছিকৈ চিন্তা কৰিলে সমাধান উলিয়াব পৰা নাযায়। আৰু মই ভাবোঁ মই একো ভুল সিদ্ধান্ত লোৱা নাই। মই তেওঁক বুজাব পাৰিম, সেইটো বিশ্বাস মোৰ আছে।
কিন্তু এইখিনি মুহূৰ্তত মই যদি তালৈ নাযাওঁ সেই কথাটোৱে মোক জীৱনটো খুলি খুলি খাব। কিন্তু তুমি পাৰ কৰি থৈ অহা অতীতটোৰ বাবে জানো বৰ্তমানটো শেষ কৰিবা? আজিৰ পাছত অনুৰাগ নামৰ অধ্যায়টো সম্পূৰ্ণকৈ শেষ হৈ যাব, কিন্তু নীলিম তোমাৰ বৰ্তমান। নীলিম তোমাৰ সৈতে সদায় থাকিব। অনুৰাগৰ সন্তানটিক দেউতাকৰ পৰিচয় দিব। তেনে ক্ষেত্ৰত সেই সকলোবোৰ মই জানো, কিন্তু এই সকলোবোৰৰ ওপৰত মোৰ তেওঁৰ প্ৰতি থকা বিশ্বাস আৰু আত্মবিশ্বাস, আৰু এই বিশ্বাসৰ বলতেই মই ক'ব পাৰোঁ এওঁ মোক ক্ষমা কৰি দিব, বুজি পাব, আকৌ আগৰ দৰে আঁকোৱালি ল'ব। কিন্তু এইখিনি সময়ত তেওঁ যে মনো কষ্ট পাইছে, দুখ পাইছে, সেইটো তুমি চিন্তা কৰিছানে? মোৰ বোধেৰে তুমি আহিব নালাগিছিল। তুমি বাৰু ভুল কৰিলা নেকি? নাই কৰা। মই যি কৰিছোঁ ভাবি চিন্তিয়ে কৰিছোঁ, আৰু ঘূৰি আহি মই কি কৰিম সেইটোও চিন্তা কৰি থৈছোঁ। কাৰণ সমস্যাটো মোৰ যেতিয়া, সমাধানো ময়ে ভাবিব লাগিব। ঘৰখনত কাৰ জানো অভিশাপ লাগিল? কিবাকে অকণমান কথাবোৰ ভাললৈ আহেহে আকৌ কিবা নহয় কিবা খেলি মেলি হৈ যায়। কি যে হ'বলৈ গৈ আছে মই একো ধৰিবই পৰা নাই। কথাবোৰৰ বুজাবুজিৰ অভাৱৰ কাৰণে এনেকুৱা হৈছে। আপুনি ইমানকৈ চিন্তা নকৰিব, সকলোবোৰ ঠিক হৈ যাব। কাৰণ নীলিম আৰু বৃষ্টি দুয়োটাই শিক্ষিত ল'ৰা ছোৱালী। আলোচনাৰ মাজেৰে সিহঁতি কথাবোৰ বুজি পাব। তেনেকুৱা হ'লেতো ভালেই। মোৰ কিন্তু সম্পৰ্কবোৰত ফাট মেলিব বুলিহে ভয় লাগে। কিবাকে এঠাইত অকণমান মেৰামতি হয়হে, আকৌ বেলেগ এঠাইত ফাট মেলে। এতিয়া আৰু সকলোবোৰ ভগৱানৰ ওপৰত এৰি দিছোঁ আৰু। বেবীটোৱে ইমান মুভমেণ্ট কৰিছে, বৰ সহ্য লাগিছে। কি কৰা যায়? ওচৰত ক'ৰবাত হস্পিটেল বিচাৰোঁ নে ঘৰলৈ উভতাই লৈ যাওঁ? ক'ত লৈ যাওঁ? বৃষ্টি উভতি অহাৰ বাবে আমাৰেই কিমান ভাল লাগিছে, তেনেহ'লে চোৱাচোন নীলিমৰ কিমান ভাল লাগিব। যিয়ে নহওক, সিহঁতৰ সংসাৰখনত হ'ব পৰা বেমেজালিৰ ভয়টোৰ পৰা আমি ৰক্ষা পৰিলোঁ। বাহি বাহি কি হ'ল বৃষ্টি? তুমি ঠিকে আছাতো? নাজানো কি হৈছে। বেবীটোৱে ইমান মুভমেণ্ট কৰিছে, বৰ সহ্য লাগিছে। কি কৰা যায়? ওচৰত ক'ৰবাত হস্পিটেল বিচাৰোঁ নে ঘৰলৈ উভতাই লৈ যাওঁ? ক'ত লৈ যাওঁ? ঘৰলৈকে যাওঁ নেকি? ড্ৰাইভাৰ, গাড়ীখন ঘূৰোৱা। হ'ব দাদা। গাটো ভাল পাইছেনে অলপ? অঁ, হয়তো এনেকুৱা হ'ব পাৰে। মোৰ গৰ্ভত থকা সন্তানটিও চাগে যাব বিচৰা নাই।
হয়তো এয়াই ইংগিত সন্তানটিয়ে হয়তো দেউতাকৰ পক্ষই ল'লে। আপোনাক মই নৰখাওঁ, আপুনি যাওক। মই মোৰ উত্তৰ পাই গ'লো। হয়তো মই ভুল কৰিব ওলাইছিলোঁ, যিটো ভুলৰ কথা মোৰ সন্তানটিয়ে সকীয়াই দিলে। ড্ৰাইভাৰ, গাড়ীখন ৰখাবা। তুমি আপুনি আচৰিত হৈছে নহয়? আপোনাৰ কথা মই ৰাখিলোঁ, মই উভতি আহিছোঁ। মই নাযাওঁ অনুৰাগৰ ওচৰলৈ। বৃষ্টি, বহাচোন। মোক কোনে উভতাই আনিছে জানে? কোনে? আপোনাৰ সন্তানটোৱে। মই যেতিয়া গৈ আছো তেতিয়া হঠাৎ বেবীটোৰ মুভমেণ্ট ইমান বাঢ়ি গ'ল যে আপোনাক মই বুজাব নোৱাৰো। মই অশান্তিত চটফটাবলৈ ধৰিলোঁ, কিন্তু যেতিয়াই উভতি আহিব ধৰিছোঁ তেতিয়া ক্ৰমান্বয়ে লাহে লাহে যেন সন্তানটিও শান্ত হ'ল। আমাৰ সন্তানটিয়ে যেন মোৰ লগত কথা পাতিছে, তাৰ ভাষাৰে যেন বুজাইছে মই ভুল কৰিছোঁ। সন্তানটিয়ে আপোনাৰ পক্ষ লৈছে। এতিয়া মই বুজি পাইছোঁ যে মানুহ সদায় বৰ্তমানৰ সৈতে জীয়াই থাকিব লাগে। অতীতত বন্দী হ'লেই বৰ্তমানবোৰ ধ্বংস হৈ যায়। এতিয়া কেৱল এই সন্তানটি আৰু আপুনিয়ে মোৰ ভৱিষ্যত। আপোনাক এৰি মই ক'তো নাযাওঁ। এয়া ঈশ্বৰে আমাৰ মান ৰাখিলে। মোৰ কিন্তু বহুত চিন্তা হৈছিলে। হয়তো বৃষ্টিও অৱশেষত বুজি পালে যে তাই কৰি থকা কামবোৰ ভুল, আৰু এই দেৱ শিশুটো হয়তো তাকেই সকীয়ালে। এতিয়া চাবা, সকলোবোৰ ভাল হ'ব। এয়া ভালৰ আৰম্ভণি। ময়ো মনে প্ৰাণে সেয়াই কামনা কৰোঁ। ঘৰখনৰ সকলো দিশৰে পৰাই ভাল হওক, মংগল হওক। বৃষ্টি উভতি অহাৰ বাবে আমাৰে কিমান ভাল লাগিছে। তেনেহ'লে চোৱাচোন, নীলিমৰ কিমান ভাল লাগিব। যিয়েই নহওক, সিহঁতৰ সংসাৰখনত হ'ব পৰা বেমেজালিৰ ভয়টোৰ পৰা আমি ৰক্ষা পৰিলোঁ। এতিয়াহে ভাবিছোঁ, ঈশ্বৰে যি কৰে হয়তো ভালৰ কাৰণেই কৰে। আমি
আমি যি বিচাৰিছিলোঁ ভগৱানে পলমকৈ হ'লেও আমাক দিছে গতিকে আমি ধুনীয়াকৈ থাকিম বা তোৰ বেবীটোৱে মোৰ বেবীটোৱে এই মৰমৰ মাজেৰে ডাঙৰ হ'ব সিহঁতক আমি কোনো অসুবিধা হ'বলৈ নিদিওঁ বাহ আৰু সিহঁতৰ এজনী ষ্ট্ৰং মাহীয়েক আছে যাৰ নাম কংকনা আৰু তাহাঁতক স্মাৰ্ট কৰা দায়িত্ব মোৰ সুবাসনা কংকনাক এইটো দায়িত্ব দিয়া ভাল হ'ব জানো বাহি বাহি আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰে ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰে গান বিয়পি বাহি 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 হ'ব দে ইমান খং কৰিব নালাগে তই যি বিচাৰ তেনেকেই সকলোবোৰ হ'ব ইমান ধুনীয়া সময়বোৰ আমি আৰু কেতিয়াও বেয়া নকৰোঁ আমি যি বিচাৰিছিলোঁ ভগৱানে পলমকৈ হ'লেও আমাক দিছে গতিকে আমি ধুনীয়াকৈ থাকিম বা তোৰ বেবীটোৱে মোৰ বেবীটোৱে এই মৰমৰ মাজেৰে ডাঙৰ হ'ব সিহঁতক আমি কোনো অসুবিধা হ'বলৈ নিদিওঁ বাহ আৰু সিহঁতৰ এজনী ষ্ট্ৰং মাহীয়েক আছে যাৰ নাম কংকনা আৰু তাহাঁতক স্মাৰ্ট কৰা দায়িত্ব মোৰ সুবাসনা কংকনাক এইটো দায়িত্ব দিয়া ভাল হ'ব জানো তাকেইতো বা ময়ো সেইটোৱে চিন্তা কৰিছোঁ কি হ'ল কি ক'লি হ'ব দে গপতে গংগা টোপটো হ'ব নালাগে এটা কান্ধত এটা কেঁচুৱা আৰু এইটো কান্ধত এটা কেঁচুৱা লৈ বাহিৰ সুৰে সুৰে তিনিটাই নাচি থাকিবি হ'ব বাঁহীৰ সুৰ মই বহুত ভাল পাওঁ বা বাঁহীৰ সুৰে দুখো দিয়ে বাঁহীৰ সুৰে সুখো দিয়ে আৰু সেই দুখখিনি একাষৰীয়া কৰি থৈ সুখখিনি হাঁহিৰে সাৱটি লৈ বাঁহীৰ সুৰে জীৱনটো শান্ত কৰি তোলে